চেংনাং আহি গ'ল আপোনালোকে চেংনাঙক চাবলৈ বিচাৰি আছিলে একদিন ঘৰখন উকা উকা মানে ভিডিঅ'বোৰ উকা উকা হৈ আছিলে আহি পাই গ'ল সেইটো হাই কদি কলিজা আহিলা চেৰিক চাব নেলাগিছিল আমাক চোৱা আইনা চেকেটা দিয়া আইও কোন গৈছিলা পালিয়ে টোপোলাই আগতে মনু আহিলে দৌৰ মাৰি গৈ পেলাই মনু থওঁগে না সেইকাৰণে কৈছা মানে নিগনি ওলালে নে নাই ক'ব নোৱাৰো কিন্তু এখুন্দা দিলোঁ ঠিকছে তাৰপিছত টাংলুটি মাংলুটি খাই কেনিবা গ'ল চোৱা এইবোৰ চব ধুই পখালি থৈছোঁ চোৱা এইকেইটা চব ধুই থৈছোঁ এইবোৰ চব ধুই থোৱা আছে পাৰি ল'বা দেই বিশালৰ পৰা আনিলা নি এইটো যে হ'বগৈ শুন এফালে আহা কি খেলিছানো ইমান দিনৰ মূৰত নিজৰ ৰুমটো ভাল লাগি গৈছে ন দেহা আপোনালৈ মিঠাই ক'ত আছে বুনিয়াই লোৱা ডাইনিঙতে আছে ধুনীয়া ধুনীয়া দেই এযোৰ পালোঁ ধুনীয়া কাপোৰ পাই আহিছা দেখোন ভাল লাগিছে ন কাপোৰযোৰ সঁচাকৈ ভাল লাগিছে কোনে দিছে আই মায়ে দিলে মাৰ উপহাৰ জেপত হাত ভৰাই দিয়াচোন কেনেকে আকৌ ভৰাই দিয়াচোন যিটো বেলেগ হিৰইন আৰু দেই জেপত হাত ভৰাই গৈছোঁ হাঁচি সামৰি থৈ দিছোঁ চোৱা এইটো উলিয়াই পেলাই চোৱা কিমান ধুনীয়া মাছ তেতিয়া গম পাবা লাহেকৈ কৰা আকৌ এজনী এনেকৈ এটাই চোৱা এনেকৈ চোৱা লাহেকৈ চোৱা এই দেখিলা ডাঙৰ ডাঙৰ মাগুৰ মাছ আকৌ ঔটেঙা খাই ভাল নোপোৱা মানুহবোৰ আহিলে নহয় সেইকাৰণে এতিয়া আলু ভাজিছোঁ আলুৰ লগত এয়া দিম বিলাহী আৰু বিলাহী গুটিখিনি দিয়া নাই আপোনালোকেতো জানে ন গুটিখিনিৰ পৰাহে গেছ হয় আৰু ইয়াৰ লগত দিম এয়া মাছ ফ্ৰাই কৰি থৈছোঁ বিলাহী দিলে সঁচাকৈ কালাৰটো ইমান ধুনীয়া হয় ৰান্ধিলোঁ দেই এতিয়া কণমানিক আগে দি লওঁ তাৰপিছতে আমি খাম ৰিমটটো নিদিয়ে দাদায়েকক একদম পূৰা দৌৰ মাৰি ফুৰিছে ৰিমটটো নিদিয়ে শেষ এতিয়া একেটাকে ওলাই থাকিব নহয় আজিহে মোনো ভাল লাগিছে টেবুলখন দি দিলে ছোৱালীয়ে মাকৰ লগত ভাত খাই আহিছে এদিন সেইবাৰ আজিৰ পৰা আকৌ এজনী মাকৰ লগত অকণমানিজনী খুৱাই দিলোঁ মুনু খাই ল'বলৈ ক'লোঁ তাই আকৌ নাখালে তেনেকৈ দুজনী একেলগতে খাওঁ এইবোৰ জলকীয়া লাগিব বৰ ধুনীয়া লাগে খালি হাতখন ভালকৈ ধুব লাগিব নালাগে মুখবিলাচ আৰু ঘৰৰ গান পানৰ লগত অকণমান যদি এনেকৈ চুফাৰী হয় খাই পেলাই কি মজা লাগে তিনিটালৈ ঠিক কৰি লৈছোঁ আমাৰ বাবলুহঁতে নাখায় আকৌ তামোল নাখায় শিখৰ নাখায় একোৱেই নাখায় এইকেইটাই আমাৰ মুনুমাই আহিয়ে চিধা ডিউটি আৰম্ভ কৰি দিলে কাঁহী মেলিকেইটা মই ধুব লৈছিলোঁ নালাগে বোলে মই ধুম বোলে এতিয়া বোলো ডিউটি আৰম্ভ কৰিলে নি মুখ পেলাই দিছোঁ অকণমান চুপাৰি এৰি দিয়া নাই স্কুলৰ মাজতে বজাৰ কৰিবলৈ গ'লোঁ আহা আমাৰ মুনুমা মাকৰ ঘৰলৈ গৈ তাত বোলে গাহৰি খাবলৈ নাপালে বৰ দুখ সেইকাৰণে তাই এতিয়া বজাৰ কৰিবলৈ গৈছিলোঁ স্কুলৰ কাৰণে আৰু এয়া মাংস লৈ আহিলোঁ দি থৈ যাবলৈ আহিলোঁ শুন মামাম খালা বাই বাই স্কুললৈ বজাৰ কৰিব লাগে যে সেই লগতে বজাৰটো কৰি পেলাই দি থৈ আহোঁগৈ ব্ৰেক টাইম দেই ব্ৰেক টাইমত গৈ ঘৰত দি থৈ আহিলোঁ স্কুলৰ দায়িত্ব ঘৰৰ দায়িত্ব সকলোৰে দায়িত্ববোৰ এনেকৈ ল'ব লগা হৈ যায় আৰু বেয়া লাগে যেতিয়া তাই মানে কিবা এটা খাওঁ বুলি কয় নহয় আনি দিব নোৱাৰিলে বৰ মনটোতে বেয়া লাগে আকৌ এয়া আহি পেলাই স্কুল পাই গ'লোঁ এইফালে এয়া
অকণমানজনী শুই আছে গোটেই গাঁৱৰ ৰাইজে এনেকে বিহু কৰিছে ইমান বেছি ভাল লাগিছে বহাগ মানে আমাৰ হেঁপাহ বহাগ মানে আদৰ যেতিয়ালৈকে আমি অসমীয়া থাকিম তেতিয়ালৈকে বিহু থাকিব যেতিয়ালৈকে বিহু থাকিব তেতিয়ালৈকে অসমীয়া থাকিব হয় আমাৰ বিহু আমাৰ প্ৰাণ বিহু আমাৰ হেঁপাহ আমি বিহু কৰিমে এতিয়া আহিছোঁ একেবাৰে কাষৰ ঘৰলৈ একচুৱেলি মই সময় নাপাওঁ গম পাইছে ন স্কুলৰ পৰা আহি সময়ে নাপাওঁ তেওঁলোকে একদম জোৰ জবজ মোক লৈ আহিছে এতিয়া মুনু আহিবলৈ মন কৰিছিলে কিন্তু কণমানি শুই আছে যে দেখা ঐ জানো বজা বজা 1 2 3 কৃষ্ণ বিহুৰ পৰা বাহিৰে বাহিৰে আহিলোঁ দোকানলৈ পইচা কেইটামান দিব লগা আছিলে পইচা কেইটাও দি থৈ গৈছোঁ লেনদেনটো ভাল হৈ থাকিলে মানুহে পিছত বস্তু দিবলৈ মন কৰে ন মুনুৱে বোলে ৰুমটো আজি কিবা চেঞ্জিং কৰিলে দেই কি চেঞ্জ কৰিলে ক'ব ন মোক কৈছে চাউকি চাউকি মই কাৰণে ভিডিঅ'টো শুনাই নিওঁ এনে কৈছেনে সঁচাকৈ কৈছেনে তেতিয়াহে গম পাম আহা আহা চেঞ্জ কৰিলে ড্ৰেছিং আইনাখন এইফালে নিলে ধুনীয়া লাগিছে এতিয়া ভাল লাগিছে নাই ভাল লাগিছে ভাবি নহয় এখন ইয়ালৈ নিম বুলি ভাবিয়ে থৈছিলোঁ বহুত দিনত সেইটো কাৰণে আজি ওলালোঁ আৰু তোমাৰ পানী লগা নিচিনা মাতটো শুনিছোঁ যে পানী লাগিছে বেমাৰ লগাই আনিছা হে আপোনাৰ ৰাতিনিৰ পৰা লাগিলে নহয় আপোনাৰ পুত্ৰৰ পৰা লাগিলে দেওধাই ভাজিখনৰ কথাহে আপোনালোকক কৈ আছিলোঁ দেওধাই মানুহে এনেকুৱা ভাজি খায় সেইখিনি মুনুৱে ধুই পখালি থৈছে সেইখিনি বইল কৰিম খুব উজু দেই ৰান্ধিবৰ কাৰণে ইয়াত কিন্তু আপোনালোকে ঢাকন নিদিব দেই ঢাকন নিদিয়াকৈ এনেকৈ লৰাই থাকিব অকণমান ইফালে সিজিছে বা ৰঙচুৱা নিচিনা হৈছে গম পাব নহয় তেতিয়া আকৌ সেইফালৰ পৰা এনেকৈ লৰাই দিব আৰু ইয়াত এইকাৰণে বেছিকৈ তেল দিব নালাগে যিহেতু গাহৰি মাংসৰ পৰা ইমান বেছি তেল ওলায় ইয়াত আকৌ তেল দিয়াৰ প্ৰয়োজনেই নাথাকে কেৱল আদা নহৰু পিঁয়াজ এইখিনি দিবৰ কাৰণেহে যি অকণমান তেলৰ প্ৰয়োজন হয় তেতিয়া ইয়াতে ফ্ৰাই কৰি থোৱা আলু পিটিকুৰা দি দিম আচলতে আলুখিনি প্ৰথমতে এইকাৰণেই দিব নালাগে আলু যদি দি দিয়ে নহয় তেতিয়া মাংস ফ্ৰাই কৰিব একেবাৰে নোৱাৰি যিবিলাক আলু থাকে আলু ভাগি মেলি ইমানেই বেয়া হৈ যায় এতিয়া এনেকৈ অকণমান দি একেলগতে এনেকৈ ভাজি দিব লাগিব মাংস বইল কৰাৰ যিখিনি পানী আছিলে এই পানীখিনি মই পেলাই নিদিওঁ এই পানীখিনি ইয়াত দি দিওঁ আপোনালোকে এনেকৈ ৰান্ধিব যদি মোৰ দৰে ৰান্ধি খাব বিচাৰিছে তেতিয়াহ'লে এনেকৈ ৰান্ধিব তেতিয়াহে মই ৰন্ধাৰ নিচিনা হ'ব আৰু উতলি থাকোঁতে আদা নহৰু কেঁচাকৈ অকণমান মই থৈ দিছিলোঁ সেইখিনি আকৌ ইয়াতে মই দি দিওঁ যিহেতু ইয়াতে আমি একো মছলা ব্যৱহাৰ কৰা নাই আপোনালোকে ৰন্ধাৰ পৰা দেখিয়ে আছে কোনো ধৰণৰ অন্য একো মছলা আনকি জিৰা বা ধনিয়া গুড়িও দিয়া নাই পানীখিনি যেতিয়া উতলি নাইকিয়া হৈ ইয়াত তেল নিচিনা ওলাব ঠিক সেইখিনি সময়তে দিব লাগিব আমি ইয়াত পিঠা বা সান্দহ আচলতে আমাৰ দেওধাই মানুহে দিয়ে বেছিভাগ পিঠা
কিন্তু কিছু লোকে সান্দহো নিদিয়া নহয়, সান্দহ দিলেও ভাল লাগে। আৰু আজি আমি সান্দহ দিয়ে বনাম, কাৰণ ইয়াৰ আগৰ যিটো মই দেওঠাই ভাজি বুলি দিছিলোঁ তাতে বহুজনে কমেণ্টো কৰিছিলে আৰু খাই ভাল পাওঁ বুলিও কৈছিলে, লগতে ৰেচিপি বিচাৰিছিলে, যাৰ কাৰণে মই আজি এই ৰেচিপিটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। এয়া হৈছে সান্দহ। এতিয়া মই সান্দহটো ইয়াতে দি দিম আৰু সান্দহ দিয়াৰ পাছত অকণমান কমাই দিব লাগে গেছটো, জুইটো মানে কম হ'ব লাগে। আৰু মাংস ৰান্ধি মোৰ হৈ গ'ল। আপোনালোকে জনাব এনেকৈ কেতিয়াবা খাইছেনে? যিসকল দেওঠাইৰ মানুহ তেওঁলোকেতো জানেই ন দেওঠাইৰ ভাজিকণৰ কিমান টেষ্ট। আজিকালি বেয়া হৈছে, ভাল ছোৱালী কওঁতে বেয়া হৈছে। মামা খাবি দেই, গম পাই যাব বেছিকৈ কৈ থাকিলে। মোৰ খং উঠিছে, মোৰ বহুত খং উঠিছে। মজা হৈছে। ছোৱালী যেতিয়া মাকৰ ঘৰলৈ যায়, কোনো মাকে ভাল পোৱা বস্তু নোখোৱাকৈ নাথাকে, কিন্তু পাবলৈ যায় সেইখন নাই। সেইকাৰণে গাহৰি মাংসটো তাই খাবলৈ নাপালে। হেঁপাহৰ মাংসকণ আজি বোলে আহি ঘৰতহে খাইছে। মনো যোৱাৰ ভিডিঅ'টো দিছিলোঁহে, ঘৰ আহি পালে নিচিনাই নিশ্চয়কৈ আপোনালোকৰ লাগিছে। আপোনালোকে এটা কথা মন কৰিছিলে নে নাই মই ক'ব নোৱাৰোঁ। মাজতে এদিনকৈ মই ভিডিঅ' দিছিলোঁ যে, আচলতে সেই দিনকেইটাত মই মিলাই পেলালোঁ। আৰু এই নাথাকিলে মোৰ কামো বেছি হয়, তাই কাৰণ বহুতখিনি হেল্প কৰি থাকে যে দুইজনীয়ে লগে ভাগে কৰোঁ। সেইকাৰণে তাই নথকা সময়খিনিত কামে বনে স্কুল চব চম্ভালি দিওঁতেও মোৰ অকণমান দেৰি হ'ল, সেই তেনেকৈ মিলি গ'ল। তাই ঘৰত থাকিলে 4 দিন, 5 দিনৰ দিনা আহি ঘৰ পালেহি। বাই বাই। ভাত খাই উঠাৰ লগে লগে এওঁ এইবিলাক ড্ৰেছ পিন্ধিলে আৰু। পাণ্ডু মাক আমাৰ ঘৰলৈ কেলে নাহে মুনুৱে কৈ দিব দেই। আপোনালোকে আমাৰ আগৰ ভিডিঅ'বোৰ চালে গম পাব আমাৰ মা আহে নে নাহে, আপুনি দেখিবই। কণমানি বাৰ্থডেত আহি গৈছে, বাৰ্থডেত আহি থাকি মেলি গৈছে। আৰু কিমান দিন হৈছে বাৰ্থডে? এইটো আজি কেইদিন হৈছে? 31 জানুৱাৰী। 31 জানুৱাৰীত বাৰ্থডে হৈ গৈছে। আৰু ইমানকে হ'ল বুলিয়ে যে ইমানকেও আহি থাকিব সেইটো নহয় নহয়। এইফালে এসপ্তাহ মূৰে মূৰে 2 সপ্তাহ মূৰে মূৰে আহি থাকিব। তেওঁৰ এখন ঘৰ আছে, তেওঁ ঘৰত থাকিব লাগে। আৰু মই নাযাওঁ সেই কথাটো সুধিছিলে। আচলতে আপোনালোকে বাকীসকলে চাগে গম নাই পোৱা, মোক এগৰাকীয়ে আজি 2 দিনমানৰ পৰা কি হ'ল ক'ব নোৱাৰোঁ এটা কমেণ্ট কৰি আছে, আপুনি এটা কথা কওকচোন, মুনুৰ মাক আপোনালোকৰ ঘৰলৈ কিয় নাহে আৰু আপুনি তেওঁলোকৰ ঘৰলৈ কিয় নাযায়? গতিকে মই তেতিয়া এটাই কথা কৈছিলোঁ যে প্ৰশ্নটোৱে ভুল, মই কি উত্তৰ দিম। মই ভাবিছিলোঁ এবাৰ দিব, শেষ। আকৌ দেখিছোঁ আকৌ দিছে, একেটা কমেণ্টকে মানে বাৰে বাৰে ৰিপিট কৰি আছে। গতিকে উত্তৰটো দিবলৈ বাধ্য হ'লোঁ। ভিডিঅ' সকলোবোৰ চাব। আৰু আটাইতকৈ ডাঙৰ কথা এটাই যে আপোনালোকে মোৰ ভিডিঅ'খিনি যিসকলে চাইছে গম পায়, মোৰ ভাইৰেল হোৱা ভিডিঅ'টোৱে আছিলে মুনুহঁতৰ ঘৰলৈ যোৱা ভিডিঅ'টো। গতিকে এবাৰ ভুমুকি মাৰি চাব, তাৰ পাছতে তেনেকুৱা কমেণ্ট কৰিব আৰু মনবোৰ শুদ্ধ কৰিব, চাফা কৰিব। এবাৰ যেতিয়া মই কৈ দিলোঁ, অন্ততঃ নিজে খুচৰি পেলাই চোৱা হ'লেও আপোনালোকে ভিডিঅ'টো পালেহেঁতেন। তেনেকুৱা প্ৰশ্ন নকৰিব, যিবিলাক প্ৰশ্ন উত্তৰ দিবলৈ একদম প্ৰস্তুত নাথাকোঁ আৰু ভাল নালাগে। যেহেতু কৈছোৱে আপোনালোক ভিউৱাৰ্ছসকলে আমাৰ ভগৱান স্বৰূপ, আমাৰ আশীৰ্বাদ স্বৰূপ। গতিকে ভিউৱাৰ্ছসকলক কিবা এটা বেয়াকৈ ক'বলৈ যোৱাৰ আগত 10 বাৰ ভাবিব লাগে। গতিকে একেবাৰে বেয়াও নাপাব আৰু তেনেকুৱা প্ৰশ্নও নকৰিব ন, যিবিলাক প্ৰশ্ন কৰিলে আমি উত্তৰ দিব নোৱাৰোঁ। আৰু আজিলৈ বাই বাই, বিদায় লৈছোঁ। আপোনালোকে সকলোৱে সদায় এনেকৈ মৰম দিব, আশীৰ্বাদ কৰিব আমাক ভালে কুশলে থাকিবৰ কাৰণে। আৰু এতিয়ালৈকে আপোনালোকে ইমান বেছি আশীৰ্বাদ দিছে, ইমান মৰম দিছে, যাৰ তুলনা নাই। আমি আপোনালোকৰ ওচৰত সদায় কৃতজ্ঞ। বাই বাই।